এ নমো নমো মুকুন্দ ৰণয় অৰবিন্দ। এয়া ভজন। কৃষ্ণৰ চৰণ বন্দনাটো কি? ভজন। কৃষ্ণই ভীষ্মই শৰণ তত্ত্বটো দেখালে ভাগৱতৰ প্ৰথম স্কন্ধত, কুন্তীয়ে ভজন তত্ত্বটো দেখাইছে ভাগৱতৰ প্ৰথম স্কন্ধত। এই শৰণ আৰু ভজন ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলেহে সাধন হ'ব। এনেই যন্ত্ৰত শৰণ ভজন ল'লে নহ'ব। এ নমো নমো মোকো নমো নাভি পংকজ পংকজমালাধাৰ। অ নমো নেত্ৰ পংকজ পংকজ পাৱজাৰ। হে নমো ভকতৰ চিত্ত বৃত্তয় অধিষ্ঠাতা। ও দুৰ্গতি তাৰক মোৰ তুমি পিতা মাতা। বিষব নিৰাক্ষৰ দুৰ্ঘোৰ বনমা। আজি অশ্বত্থামাৰ অস্ত তহ যাও না। হে নানা বিপদক পুত্ৰ হমে আশা ৰাখি। হে শতকে শিশুক যেনে ঢাকি থাকে পাখি। ৰাখিলে ৰাখি কেৱলে ৰাখিলা মাত্ৰ। সিটো দৈৱ কি ক জানিলো তেহে স্নেহ মাতৃটো অধিক। সেহি আপদয়া আমাৰ অভিম। তোমাক দেখিবে পাওঁ যিটো আপদ। শ্ৰী ভৈলে ভুলে মন কৰে নানা কাম। সম্পদত নপৰে লৈ বাকত বনাম। জগতৰে আত্মায়ন্ত্ৰ জামি মহাহৰি। নিজ ৰূপে আছা খাতয় অৱতৰি। কেহু বোলে বংশ বিস্তাৰ ৰিবা যাদৱৰ। কেহু বোলে কীৰ্তি বহাই বাহা পাণ্ডৱৰ। কেহু বোলে ভূমি ভাৰ হৰিবাক প্ৰতি। কৱৈ নানা হেতু যাৰ যেন লৱৈ মতি। কাম্য কৰ্ম কৰি মৰে যতম্ৰহমতি। ভৈলা হাবে কত তাক নিষ্ঠা দিবে প্ৰতি। অনন্ত চৰিত্ৰ কথা কৰিব প্ৰচাৰ। শ্ৰৱণ কীৰ্তন কৰি তৰুক সংসাৰ। মহাজ্ঞানী গণে বোলে হেন সে যুগুতি। জানো জগতকে দিবা ইবাৰ মুকুতি। ভৈলা হাবিদি তই আহি আপুনি ঈশ্বৰে। তোমাকে সে নজানি মতি নৰমৰে। শুনৈ গাঁৱৈ স্মৰৈ যেতো তোমাৰ কথা ক। আনে কৰে কীৰ্তন সংক্ষেপা সম্বাক।
সেই অচিৰ কালতে পাব তোমাৰ চৰণ আউৰ দুনাই নাহি তাৰ জনম মৰণ তুমি এৰিলা তই আমি অমৃত কপৰাই নগৈলে যাদৱ বংশ হে মৰে সমুদ্ৰাই হে একো বুলি মাক মই নপাৰো সম্পত্তি যেন লাগে কৰা দেৱ গতিৰ গতি তোমাক দেখিবে নাপাওঁ হে মোৰ ঘিত যাদৱ পাণ্ডৱ বংশ কৰা স্নেহ এতিয়া আমাক ভজিবলৈ কৈছে কি লৈ ভগৱান কৃষ্ণৰ চৰণত শৰণ লৈ শৰণৰ তত্ত্বটো পিতামহ ভীষ্মই দেখাইছে ক'ত ভাগৱতৰ প্ৰথম স্কন্ধত ভজনৰ তত্ত্বটো কোনে দেখাইছে কুন্তি মাতাই দেখাইছে কাক ভজিব লাগিব একদেৱ দৈৱকী নন্দন কৃষ্ণ কেনেকে ভজিব লাগিব এই কুন্তিৰ স্তৱকৰ যোগেদি আমি ভগৱান কৃষ্ণক ভজিব লাগিব কুন্তিয়ে কি বুলি ভজিলে শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ নমঃ পংকজ নাভায় নমঃ পংকজ মালিনে নমঃ পংকজ নেত্ৰায় নমস্তে পংকজংঘ্ৰে বসুদেৱ সুতং কৃষ্ণং কংস চানুৰমৰ্দনম দৈৱকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুৰু হৰি ৰাম ৰাম এই ভগৱান কৃষ্ণৰ বোলে চকু দুটা পদুমৰ নিচিনা দেখিছে নেকি কোনোবাই ভগৱান কৃষ্ণৰ চৰণ দুখন বোলে পদুমৰ পাহি নিচিনা কোনোবাই চুই চাইছে নেকি ভগৱান কৃষ্ণৰ বোলে মুখখন পদ্ম সদৃশ কোনোবাই পান কৰি পাইছে নেকি হয়নে কিয়নো গোটেইকেইটা বস্তুকে পদুমৰ লগত তুলনা কৰিলে কিয় আমি সদায় বোকা পানীত আছো আমি জীৱবিলাক কিহত আছো বোকা পানীত আছো এই সংসাৰৰ বোকা পানী এফালে মায়া এফালে মোহ এই মায়া আৰু মোহৰ বিকাৰৰ পৰা উৎপত্তি হোৱা কাম ক্ৰোধ দম্ভ দেহ অহংকাৰ এই মসৃণটোক কোৱা হয় বোকা পানী বুলি এই বোকা পানী বিলাক যদি আমি কাঠ বেছিকে সানি থাকো আমি ভালুক হৈ যাওঁ এই বোকা পানী বিলাককে যদি আমি জীৱনৰ সাৰ বুলি ভাবি লওঁ আমি বান্দৰ হৈ যাওঁ আৰু এই বোকা বালি বিলাকে আমাক একো কৰিব নেলাগে বুলি যদি আমি দম্ভালি মাৰি থাকো তেতিয়া হলে ৰাক্ষস হৈ যাওঁ হয়নে মাধৱ মহাপুৰুষে নাম ঘোষাত বহিছে
কি বুলি ঘুকিছে এ ভালুক বানৰ এ ৰাক্ষস তৰিল এ ৰামক কৰি সেৱ ভালুক কি বোকাত থকা এটা পানী গাঁতত থকা এটা পানী আমিনো ক'ত আছো এই পুত্ৰ কন্যা ভাৰ্যা ইষ্ট মিত্ৰ কুটুম্ব এইকেইজনৰ কাৰণে সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ কি বুলি মোৰ ল'ৰাটোক ভালে ৰাখিবা মোৰ ছোৱালীজনীক ভালে ৰাখিবা মোৰ পিতৃ মাতৃ ইষ্ট কুটুম্বক ভালে ৰাখিবা আমাৰ ভালখিনি তাতে সীমাবদ্ধ হৈ গ'ল আমি ভালো কিয় আমি বেলেগৰ কথা ভাবিব নেজানো বেলেগৰ হৈ ভগৱানক প্ৰাৰ্থনা কৰিব নেজানো হয়নে এই প্ৰাৰ্থনা যদি আমি কৰিবলৈ হয় কুন্তি মাতাৰ নিচিনাকৈ কৰিব লাগিব বোলে কি গোটেই যদুকুলটো কৌৰৱ কুলটোক তুমি তোমাৰ আনন্দৰ ভাগ দি দিয়া মোক কি দিয়া মোক জীৱনৰ যিমান দুখ আছে সকলোখিনি মোক দিয়া কিন্তু এই জগতখনক তুমি দুখ নিদিবা কষ্ট নিদিবা এই জগতখনক তুমি সদায় আনন্দ দিয়া কৃষ্ণই তেতিয়াহে কান্দিছে যে হে পেহী তোমাৰ প্ৰাৰ্থনা সঁচাকি বিৰল তুমি তোমাৰ কাৰণে দুখ বিচাৰিলা কষ্ট বিচাৰিলা মোক স্মৰণ কৰিব পাৰা যাতে আৰু জগতৰ কাৰণে তুমি সুখ বিচাৰিলা আনন্দ বিচাৰিলা তোমাতকে শ্ৰেষ্ঠ কোন আছে মোৰ লগত সেইটো কাৰণে আমি পদ্মময় এটা দৃষ্টি লাভ কৰিব লাগিব পদুমৰ পাতত যদি ফুলত যদি জল পৰে সেই জল নিমিষো নাথাকে কি হয় তললৈ পৰি পৰে যদি আমাৰ দৃষ্টিটো আত্মা পৰমাত্মা পৰম তত্ত্বমুখী হয় আমাৰ দৃষ্টিত কেতিয়াও কামনা নাথাকিব আমাৰ দৃষ্টিত কেতিয়াও ভেদ নাথাকিব আমাৰ দৃষ্টিত অখণ্ডিত ঈশ্বৰৰ আনন্দ থাকিব এইটো কোৱা হৈছে পদ্ম সম নেত্ৰজাল যাৰ দৃষ্টিত কামনা নাই যাৰ দৃষ্টিত বাসনা নাই যাৰ দৃষ্টিত মায়াৰ ধন নাই এই অনন্তমুখী ঈশ্বৰ দৃষ্টি হে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ এয়া তোমাৰ এই তোমাৰ আত্মদৃষ্টিৰ অকণমান অমৃত তুমি কৃপা কৰি মোৰ এই অন্ধ ধৃতৰাষ্ট্ৰৰ দৰে অজ্ঞজনকো তেনেকুৱা অকণমান পুণ্যময় দৃষ্টি দিয়া বোলে কিয় মোৰ দুখন ভৰিৰে মই সদায় যাওঁ কলৈ এটা ভৰিৰে মায়ালে অন্যটো ভৰিৰে মোহলে দুটা ভৰিৰে মই সদায় মায়া আৰু মোহৰ ফালে ধাৱমান হৈ আছো এই ভৰি দুখন মায়া আৰু মোহৰ ফালে ধাৱমান হৈ ই কি হ'ল ই বিশৃংখল হৈ গৈছে ই বান্দৰৰ নিচিনা হৈ গৈছে ই শৃংখলাবদ্ধতা হেৰুৱাই পেলাইছে তোমাৰ চৰণ কি অৰুণ তোমাৰ চৰণ কি পদ্ম সদৃশ তোমাৰ চৰণ কি অত্যন্ত পবিত্ৰ আৰু সুন্দৰ তুমি মোক কিয় তোমাৰ চৰণৰ ফালে নিয়া নাই তুমি মোক কিয় তোমাৰ ভাৱনাৰ ফালে নিয়া নাই তুমিনো মোক কিয় তোমাৰ উপাসনাৰ ফালে নিয়া নাই সেইটো কাৰণে পদ্ম সম নাভিচাৰ প্ৰণাম তোমাৰ নাভি কি পদুমৰ পাহিৰ দৰে গভীৰ অত্যন্ত ৰহস্যযুক্ত এই জগতখন উৎপত্তি হৈছে তোমাৰ নাভি পদ্মৰ পৰা সৃষ্টিকৰ্তা ব্ৰহ্মাৰ তত্ত্বৰে গোটেই জগতখনকে তুমি পদ্মময় কৰি এপাহ পদুমৰ দৰে তুমি সদায় কি কৰিছা বিষ্ণু ৰূপেৰে পালন কৰি ৰাখিছা মোক কিয় তুমি বোকা মোক কিয় তুমি গাতত মোক তুমি কিয় বেয়া ঠাইবিলাকত ৰাখিছা হে দৈৱকী নন্দন কৃষ্ণ তুমি মোক তোমাৰ চৰণৰ অকণমান অমৃতত ঠাই দিয়া সেইটো কাৰণে ভজন এই জীৱটোৱে বুজিবলৈ অভ্যাস কৰিব লাগিব কাক বাসুদেৱ কৃষ্ণ 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 বুলি পানৰ তৃষ্ণাৰে সৈতে মাতিব লাগিব আৰু ক'ব লাগিব যে হে ভগৱান কৃষ্ণ
মোৰ যিমানখিনি বিকাৰ আছে, যিমানখিনি বেয়া আছে, মোৰ যিমানখিনি পাপ আছে, তোমাৰ পুণ্যময় অমৃত দৃষ্টিৰে কৈ দে, সকলো ধুই ধুই তুমি মোক কি কৰা? নিকা কৰি দিয়া। এইজন ধৰ্মপুত্ৰ মোৰ নহয়, তোমাৰ সন্তান। এইজন ভীম মোৰ পুত্ৰ নহয়, তোমাৰ পালিত। এইজন অৰ্জুন মোৰ পুত্ৰ নহয়, তোমাৰ ভাতৃসম, তোমাৰ বান্ধৱ। এইজন নকুল আৰু সহদেৱক মই মোৰ পুত্ৰ বুলি নাভাবো। বোলে কি? তুমি প্ৰতিপালন কৰি আছা। মই ইহঁতৰ হিত কুশল আৰু মংগলৰ কাৰণে মোৰ কৰণীয় কৰ্তব্য কেৱল এটাই আছে। বোলে কি? চটক পক্ষীয়ে যিদৰে তাৰ পোৱালি কেইটাক ৰাখিবৰ কাৰণে তাৰ দুখন পাখিক সদায় ব্যৱহাৰ কৰে, তুমিও বিষ লাডু, যতুক গৃহ, হিংসা, দেশ অহংকাৰ, বনবাসৰ দৰে এই বেয়া অৱস্থাৰ পৰা মোৰ পুত্ৰকেইটাক তুমি সেই চটক পক্ষীয়ে ৰখাৰ নিচিনাকে তোমাৰ কৰোণাময় ছায়াত সদায় ৰাখিলা। ইয়াতকৈ মোক আৰু ডাঙৰ ফল কি লাগে? পাণ্ডৱৰ ওচৰলৈ ইমান বিপদ আহিল, ইমান বাধা আহিল, ইমান বিঘিনি আহিল। 5খন গাঁৱতো দূৰে কথা, বেজীৰ আগত অহা মাটিকণৰ ভাগো পাণ্ডৱে নাপায়। এই পাণ্ডৱক তুমি ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰ 2খন ৰাজ্যৰ মালিক কৰি দিলা। ইয়াৰ পাছতো আৰু মই তোমাৰ পৰা বৰ ভিক্ষা কৰাৰ মোৰ কিবা প্ৰয়োজন আছে? ইয়াক কুন্তি মাতাৰ হৃদয়ৰ অনুভৱ। গতিকে আমাক ঈশ্বৰে জীৱন দিছে। কি জীৱন? মানৱ জীৱন। আমাক ঈশ্বৰে মস্তিষ্ক দিছে, স্মৃতি দিছে। বোলে কি? ঈশ্বৰক ভাবিবৰ কাৰণে, বুজিবৰ কাৰণে। আমাক ঈশ্বৰে 2খন কৰ্মত হাত দিছে। বোলে কি? ঈশ্বৰৰ চৰণ সেৱা আৰু উপাসনা কৰিবৰ কাৰণে। আমাক ঈশ্বৰে 2খন পদ্ম সদৃশ ভৰি দিছে। বোলে কিয়? তোমাৰ তীৰ্থত গৈ যাতে তোমাৰ চৰণ সেৱা কৰিব পাৰে। ইমানখিনি সম্পত্তি ভগৱন্ত প্ৰভুৱে আমাক দিয়াৰ পাছতো আমি যদি অস্থায়ী ধন সম্পদ, ঐশ্বৰ্য বিভূতি, এই জড় বস্তুবিলাকৰ পাছত যদি আমি তেওঁক লগাই থওঁ, হয় আমি দুৰ্যোধন দুঃশাসন হ'ব লাগিবনে নালাগে? ভাগৱত শাস্ত্ৰত ৰসময় ভকতিৰ ঈশ্বৰ তত্বৰ কথা আমাক কৈছে। কিয়? আমি যাতে ভগৱন্তক একান্তভাৱে কায় বাক্য মন এক কৰি যাতে আমি ভগৱন্তক বুজি পাওঁ। হে ৰাম, হে কিনো কৃপাময় মহা স্নেহে ভকতক, হে এতে কবুলন্তে প্ৰেম জৰি ললুতক। কুন্তি মাতাই কৃষ্ণক স্তুতি কৰি আছে। 2টা চকুৰে টপ টপকে চকু পানী পৰি আছে। আৰু ভগৱান কৃষ্ণই চাই থাকিব নোৱাৰিলে। কি কৰিলে? তেওঁ পীতাম্বৰখনেৰে সৈতে কুন্তি মাতাৰ চকু পানী মুচি দিলেগে। পীতবস্ত্ৰ, হয়নে? ভগৱান কৃষ্ণ ভকত বৎসল। সকলো সহ্য কৰিলেও তেওঁ কেতিয়াও ভকতৰ চকুৰ পানী সহ্য কৰিব নোৱাৰে। হে কৃষ্ণ কৃষ্ণ আবে মুহুৰ আগত, যিটো চতুৰ্ভুজ ৰূপ কৰিছা বেকত। কৃষ্ণই 2খন হাতেৰে প্ৰকৃতস্থ হৈ আছিলে। যেতিয়া কুন্তি মাতাই স্তুতি আৰম্ভ কৰি দিলে, 2 হস্তৰ পৰা ভগৱান কৃষ্ণ আনন্দময় চতুৰ্ভুজ ৰূপলৈ গতি কৰিলে। ভগৱান কৃষ্ণৰ হাতত শংখ চক্ৰ গদা পদ্ম বিৰাজ কৰি আনন্দ ৰূপত ভগৱান কৃষ্ণই গোটেই জগতকেই যেন পোহৰ কৰি তুলিছে। তেতিয়া কুন্তি মাতাই কৈছে, মই তোমাক স্তুতি কৰিছিলো, কিন্তু তোমাৰ এই আনন্দ ৰূপ মই দৰ্শন কৰিব বিচৰা নাছিলো। তুমি মোক তোমাৰ আকৌ চতুৰ্ভুজ ৰূপ দৰ্শন দিলা। হে ৰাম, অৰুণ চৰণ চাৰু সুপ্ৰসন্ন মুখ,
হে পাখৰিলো সৰবে দনা যত দূৰ এইৰূপ কাৰ্যত পিতামহ ভীষ্মৰ মুখ্যনৰ সময়ত এই মুখ্য উৎসৱ পতাৰ সময়ত ভগৱান কৃষ্ণই ভীষ্মক আকৌ চতুৰ্ভুজ ৰূপত দেখা দিলে কিয় ভীষ্ম বৈষ্ণৱে বিষ্ণুৰ ৰূপটো অন্তিম সময়ত দৰ্শন পালে মুখ্য আনন্দ এইটো কাৰণে সৰসজ্জাত শুই থাকিয়েই ভীষ্মই কি কৰিছে মনেৰে সৈতে কৃষ্ণৰ চৰণ ধুৱাইছে ভাবেৰে সৈতে কাৰণ তেওঁ সৰসজ্জাৰ পৰা উঠিব নোৱাৰে আৰু ভাবেৰে সৈতে যেতিয়াই কৃষ্ণৰ চৰণ ধুৱাইছে ভীষ্মই দেখিছে কৃষ্ণৰ চৰণ দুখন জলেৰে তিতি গৈছে আচৰিত হয়নে নহয় বাৰু ভাৱনাৰ জলেৰেহে ধুৱাব বিচাৰিছিলে ভাৱনাৰ জলেৰে কৃষ্ণৰ চৰণ স্পৰ্শ কৰোঁতেই পিতামহ ভীষ্মই দেখিছে ভীষ্মৰ চৰণ সিক্ত হৈ গৈছে কিহেৰে তেওঁ চৰণ ধুৱাইছো বুলি ভবাৰ লগে লগে ভীষ্মই মনেৰে ভাবিছে বোলে কি এই কৃষ্ণৰ যি মই চৰণ ভক্তিৰ গংগাৰে ধুৱালো এই কৃষ্ণৰ চৰণৰ অসন্মান জল মই মোৰ শিৰত লওঁ যেতিয়াই তেওঁ শিৰত তেওঁ জল ল'ম বুলি ভাবিছে তেওঁ শিৰৰ পৰা টুপ টুপকে পানী পৰিছে এইটো কাৰণে আমি যন্ত্ৰবৎ ঈশ্বৰ সেৱা কৰিলে নহ'ব ভাৱৰ গভীৰতাৰে মনৰ সংস্কাৰেৰে হয়নে ঈশ্বৰীয় ভক্তিৰ অন্তৰংগ অনুৰাগেৰে আৰু ঈশ্বৰক ৰসময় ভকতিৰ প্ৰেমেৰে আমি কি কৰিব লাগিব পিতামহ ভীষ্মই সৰসজ্জাত শুই থাকোঁতেই কৃষ্ণৰ চৰণৰ আগত দীপ জ্বলাম বুলি ভাবিছে দীপ জ্বলি পোহৰ হৈ গৈছে ধূপ দীপ জ্বলাম বুলি ভাবিছিলে ধূপ দীপ জ্বলি সমস্তখিনি সুগন্ধিত হৈ গৈছে বোলে কিয় তোমাৰ ভাৱনাতহে সকলো প্ৰকাশ তুমি হাতেৰে কৰি দেখুৱাটোত সকলো প্ৰকাশ নহয় সেইটো কাৰণে আমি শৰণ ভজনৰ তত্ত্বৰে ভাবিব লাগিব কেনেকে ভাবিব লাগিব ভাবি ভাবি ভজিব লাগিব কাক ভজিব লাগিব অন্তহীন আনন্দ যিজনৰ লগত আছে অন্তহীন আনন্দ যাৰ লগত আছে ও সেইজন ভগৱন্ত অন্তহীন আনন্দৰ মালিক কি ভাবেৰে ভীষ্মৰ দৰে কুন্তীৰ দৰে পৰম ভক্তি ভাবেৰে ভক্তিৰ অবিহনে কি সকলো মিছা সেইটো কাৰণে মাধৱ মহাপুৰুষে নাম ঘোষাৰ অন্তত দিছে কি এ বক ভাই ভজ ভগৱন্ত ভক্তি ভাবে এই মনটো অধীন কৰি বস কৰি ল'ব পাৰিব লাগিব ভাৱক কি কৰিব লাগিব দুৰ্যোধন দুঃশাসন ৰূপী জ্যেষ্ঠতাৰ পৰা ভাৱ ভক্তিৰ অধীন ভাতৃ ৰূপলৈ আনিব পাৰিব লাগিব সেইটো কাৰণে এই ভাৱক ভাই ভজ কাক অন্তহীন আনন্দৰ স্বামী যিজন ভগৱন্ত কেনেকে ভীষ্মৰ দৰে কুন্তি মাতাৰ দৰে নিষ্কাম আৰু নিষ্পৃহভাৱে যাতে আমি ভগৱন্ত প্ৰভুক উপাসনা কৰোঁ অথবা ভক্তি কৰোঁ হে তুমি শেষু হৃদয়
প্ৰভু ভকতৰ হে তোমাৰ চৰণে কৰো এতে কগুচৰ যাব দেখে এৰুৱৈত মই কলেৱৰ তেবে মোক আপে খিবা বাপ গদাধৰ এতে কবুলতে প্ৰেমে পিৰিলে ভীষ্মক ধাৰে বহি যাই দুই নেত্ৰৰ লোতক থাকিলন্ত তম্ভি ভীষ্মে কৃষ্ণ কণি ৰেখি কৃষ্ণ ভৈলা লাভ কতি তানত দেখি শুনা সভাখন পদ মহাভাগৱত হৃদয়ত বিচাৰি ঠাৰ লৈবা তত্ত্ব পদে কি কৈছে মহাভাগৱত শুনিবা শুনি ইয়াৰ পৰা কি ল'বলৈ কৈছে ঘৰত গৈ পাহৰি থাকিবলৈ হাক দিছে আমি ভকতীয়া সাজযোৰ খুলি দিয়াৰ লগে লগে ইয়াৰ পৰা যিকেইটা কথা কৈছিল কাপোৰৰ লগতে গোটেইকেইটা কল খাই গুচি যায় কম পৰিধাপৰ কথা নে বাৰু হয়নে ঘৰত গৈ কাপোৰ সলোৱাৰ আগতে কথাকেইটা পাহৰি ললো হয়নে ঈশ্বৰক ইয়াতে ক'ব লাগিব মই সাজ যিমান নসলালেও তুমিয়ে মোৰ আত্মা তুমিয়ে মোৰ মালিক তুমিয়ে মোৰ প্ৰেম আৰু তুমিয়ে মোৰ ভগৱতী মই যাতে তোমাৰ চৰণ কেতিয়াও খন্তেক সময়ৰ কাৰণে নেপাহৰো ভগৱানক পাহৰিলে কি হয় জানেই নহয় অকণমান সময় পাহৰিছিলে হাতত ধনু দিলে পিঠিত তোন দিলে ৰথত উঠাই লৈ গ'ল কলৈ মৃগয়া কৰিবলৈ পৰীক্ষিত যদি কৃষ্ণক পাহৰিলে পৰীক্ষিতৰ দ্বাৰা এই পাণ্ডৱৰ নাতিৰ যদি এনে অধৰ্ম আৰু অন্যায় হৈ যায় আমি কলিৰ প্ৰজা মোহমতী মগ্নমতী আমি কৃষ্ণক পাহৰিলে কিমান ডাঙৰ ঘটনা ঘটাই দিব হয়নে বাৰু সেইটো কাৰণে জনমে মৰণে যাতে আমি কৃষ্ণক কেতিয়াও নেপাহৰো কৃষ্ণ হল প্ৰেম কৃষ্ণ হল ভক্তি কৃষ্ণ হল ভগৱান স্বৰূপ ঈশ্বৰীয় আনন্দ এই কৃষ্ণক যদি কেনেবাকৈ আমাৰ স্মৰণ নহয় সেয়াই হল দুখ সেয়াই হল যান্ত্ৰণা সেয়াই হল কষ্ট সেহি সেদিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘাচ্ছন্ন নহয় দুৰ্দিন কৃষ্ণ কথা অমৃতৰ হাম্য কৱালা পৰশ যিটো দিন হুৱয়বি যিটো দিন বিহীন সেইটোহে বোলে দুৰ্দিন দুৰ্দিন মানে কি আমাক ঈশ্বৰৰ পৰা আঁতৰলৈ লৈ যোৱা বেয়া দিন বোলে সেই দিনটো কি বোলে তোমাৰ মন আকাশখন মেঘেৰে আৱৰি থাকিব কিহৰ মেঘেৰে পাপৰ মেঘেৰে সেহিহে দিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘাচ্ছন্ন নহয় দুৰ্দিন বোলে কি
যিদিনাখন কৃষ্ণৰ কথাৰ অমৃত অকণমান ৰস তুমি পান কৰিবলৈ নাপালা। কোনে নাপাইছিলে? পৰীক্ষিতে নাপাইছিলে। এদিন নাপাইছিলে। কৃষ্ণক পাহৰিছিলে, হাতত কৰ্ম আৰু বৃত্তিৰ ধনু লৈছিলে, পিঠিত লোভ মোহ দম্ভ দেশ অহংকাৰৰ তোনত কি লৈছিলে? শৰবিলাক লৈছিলে, হয়নে? এই 5টা ইন্দ্ৰিয়ৰ কৰ্মমুখী ঘোঁৰাকেইটাই টনা এই ৰথখনত তেওঁ উঠি ধাৱমান হৈছিলে। কলৈ? সংসাৰ বনলৈ। কেৱল মিছা আৰু মিছাৰ পাছত দৌৰিছিলে। এই মিছাবিলাকে মৃগ আছিলে, হৰিৰ মায়া আছিলে। এই হৰিৰ মৃগৰূপী মায়াৰ পাছত পৰীক্ষিতে দিনটো দৌৰিলে, একটা মৃগও স্বীকাৰ কৰিব নোৱাৰিলে। কিয়? কৃষ্ণক পাহৰিলে। মায়া মৃগ খেদি খেদি পাণ্ডৱৰ নাতি পৰীক্ষিতে কৃষ্ণক পাহৰি ঋষিকো চিনি নোপোৱা হ'ল, মুনিকো চিনি নোপোৱা হ'ল, নিজকো চিনি নোপোৱা হ'ল। কি কৰিলে? ঋষিৰ ডিঙিত মৰা সাপ মেলিয়াই দিলে। ধৰ্মৰ প্ৰথম পদ হ'ল তপ। কি? ভগৱানৰ নাম, ভগৱানৰ গুণ, ভগৱানৰ যশ। কলিত এয়াই ধৰ্ম। ধৰ্মৰ দ্বিতীয় পদ হ'ল শুচিতা, শুদ্ধতা। যদি এই তপ নকৰে আমি অশুচি হ'ম, অপবিত্ৰ হ'ম। সেইটো কাৰণে আমাক নামেহে শুদ্ধ কৰিব, ভকতৰ চৰণ সেৱাইহে শুদ্ধ কৰিব, গুৰুৰ উপাসনাইহে আমাক শুদ্ধ কৰিব। ভাগৱত শাস্ত্ৰ আৰু কৃষ্ণ কথা এয়াইহে আমাক শুদ্ধ কৰিব। ধৰ্মৰ দ্বিতীয় পদ শুচিতা। ভাগৱত কথা শ্ৰৱণ কীৰ্তন নকৰিলে ধৰ্মৰ দ্বিতীয় পদটো আমাৰ ৰক্ষা নহ'ব। ধৰ্মৰ তৃতীয় পদটো হ'ল দয়াদান। যে ঈশ্বৰৰ কথা শুনা নাই, ভগৱানৰ কথা চিন্তা কৰা নাই, এই জীৱক ঈশ্বৰৰ অংশ বুলি চোৱা নাই, তাৰ লগত দয়া আৰু দান নাথাকে। কি হ'ব? ক্ৰোধ থাকিব, অহংকাৰ থাকিব আৰু জেদ থাকিব। এইটো চিংগিমণি ক'ত আছে? আমাৰ ভিতৰত বহি আছে। ক্ৰোধ হয়, অহংকাৰ হয়, দয়াৰ ভাৱটো লোপ পায় আৰু ক্ষমাৰ ভাৱটো লোপ পায়। কি কৰিলে? ভকতকে অভিশাপ দি দিলে। কাক? পাণ্ডৱৰ নাতি। যি মূৰ্খই মোৰ পিতৃৰ শুদ্ধ দেহত এই অপবিত্ৰ মৰা সাপ মেলিয়াইছিলে, তাক 7 দিনৰ ভিতৰতে তক্ষকনাকে দংশন কৰি মৃত্যু দিব। ধৰ্মৰ তৃতীয় পদ দয়াদান কোনে ভংগ কৰিলে? ঋষিৰ পুত্ৰই ভংগ কৰিলে, হয়নে? তৃতীয় পদটো হ'ল সত্য। সত্য ভগৱান কৃষ্ণ, সত্য এই ভাগৱত শাস্ত্ৰ, সত্য কেৱল ঈশ্বৰ আৰু ভগৱানৰ নাম। সেইটো কাৰণে কলিত ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আৰু এই শাস্ত্ৰৰ আশীৰ্বাদৰ ভাগ যদি আমি ল'ব পাৰোঁ, জগত মিছা, সংসাৰ মিছা, সকলো মিছা, কিন্তু সত্যৰূপী ঈশ্বৰ কৃষ্ণৰ আমি চৰণ পাব পাৰিম। সেইটো কাৰণে ধৰ্মৰ তৃতীয় পদ সত্যটো যদি ৰক্ষা হ'বলৈ হয়, কি কৰিব লাগিব? তপ, ভগৱানৰ নাম, ভগৱানৰ গুণ, ভগৱানৰ যশ। ধৰ্মৰ প্ৰথম পদ। দ্বিতীয় পদ শুচিতা। এই নাম ল'লে, নাম গালে, নাম শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ কায় বাক্য মন শুদ্ধ হ'ব। ধৰ্মৰ তৃতীয় পদ দয়াদান। ভকতৰ চৰণ সেৱা কৰিলে, গুৰুৰ চৰণ সেৱা কৰিলে, গোবিন্দৰ চৰণ উপাসনা কৰিলে আমাৰ কাম ক্ৰোধ অহংকাৰ যেবিলাক আঁতৰ হ'ব, আমাৰ হৃদয়খন নিৰ্মল হ'ব। এই ভাৱটোৰ নাম হ'ল দয়া আৰু দান। এই দয়া আৰু দান যদি কেনেবাকৈ আমাৰ যোগেদি স্পৰ্শ হৈ যায়, সত্য হ'ল কৃষ্ণ, সত্য হ'ল ঈশ্বৰ, সত্য হ'ল ভগৱানৰ নাম, সত্য হ'ল এই ভাগৱত।
এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি যি আনন্দৰ ভাগ পোৱা যায় এই আনন্দই হ'ল কৃষ্ণ। সেইটো কাৰণে কৃষ্ণ মানে আনন্দ। হে ৰাম এ কৃষ্ণৰ সেৱাত কিছু নাহিকে ভাগৰ হে নাম মাত্ৰ লৈলে তৰি সংসাৰ সাগৰ। কৃষ্ণে মোৰ বন্ধু কৃষ্ণ সুহৃদ নিশ্চয়। হে কৃষ্ণকে সে পাইলে মাত্ৰ নাহি ভয়। ও এই তত্ত্ব জানে যেতো সেহি মহাজ্ঞানী। ও সেহি মহাগুৰু সেহি জনচক্ৰপাণী। হে হেম জানি ভকতিত কৰিও বিশ্বাস। হে অথিৰ জীৱন ধন জনগৃহবাস। এ খনিকতো নাথাকে মে ঘৰ যেন ছদ্ম। হে আৰ অৰ্থে নেৰি মাকৃষ নৰপাদ পদ্ম। এই কাল অজগৰে গিলে এতিলেকে মৰম। ও কৃষ্ণৰ চৰণে লৈ সত্তৰে শৰণ। ও কৃষ্ণৰ কিংকৰে কহে ইহে তত্ত্বসাৰ। হে বোলা ৰাম ৰাম হৌক পুৰুষ উদ্ধাৰ। হৰি ৰাম ভগৱান কৃষ্ণৰ ভকতিটো ৰহস্য। ৰহস্য ভকতিটো আমাক শিকাইছে ভাগৱত শাস্ত্ৰই। আমাক শিকাইছে এই শাস্ত্ৰ আচাৰ্যই। আমাক শিকাইছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। আমাক পঢ়িবলৈ অনুশীলন কৰাইছে কোনে? শংকৰৰ প্ৰপন্ন শিষ্য মাধৱ মহাপুৰুষে। সেইটো কাৰণে 4 বেদ গুণময়। এই বেদক গুণৰ পৰা মুক্ত কৰি আমাৰ গুৰু দুজনাই বেদক মন্থন কৰিলে। কি কৰি? কীৰ্তন দশম ঘোষা ৰত্নাৱলী কৰি। এই 4 শাস্ত্ৰ নিৰ্গুণ। সেইটো কাৰণে শংকৰৰ মূৰ্তি কীৰ্তন ঘোষা, মাধৱৰ মূৰ্তি নাম ঘোষা। শংকৰ গুণত নাই, মাধৱৰ গুণত নাই। বোলে কিয়? গোবিন্দৰ তত্ত্ব নিৰ্গুণ। সেইটো কাৰণে দশমত শংকৰ, কীৰ্তনত শংকৰ, ভক্তি ৰত্নাৱলী আৰু নাম ঘোষাত কোন? মাধৱ। এই দুজনা গুৰুক নাম লৈ স্মৰণ কৰিলে পাম জানো? অকল নামেৰে পোৱাটো সম্ভৱ নহয়। তেওঁলোকৰ কৰ্মৰাজিৰ মাজেৰে চাব লাগিব। সেইটো কাৰণে কীৰ্তন দশম ঘোষা ৰত্নাৱলী, ভক্তি ৰত্নাৱলী আমি কি কৰিব লাগিব? শ্ৰৱণ কীৰ্তনৰ অনুশীলন কৰিব লাগিব। এয়া হ'ল 4 বেদৰ সাৰ তত্ত্ব। মহাপুৰুষ দুজনা কিমান ঈশ্বৰ তুল্য যে আমি হয়তো ৰাম তত্ত্বক আওকাণ কৰিব পাৰোঁ, ৰামৰ তত্ত্বক আমি জানিবলৈ যত্ন নকৰিব পাৰোঁ। এইটো কাৰণে মাধৱ কণ্ডলীয়ে 5টা কাণ্ড কৰিলে, 2টা কাণ্ড থাকি গ'ল কৰিবলৈ, হয়নে? আদি কাণ্ডটো ক'লে মাধৱ তুমি কৰা,
আৰু গুৰুজনাই কি কৰিছে উত্তৰাকাণ্ডটো নিজে কৰিম হয়নে গতিকে আদিকাণ্ড আৰু উত্তৰাকাণ্ড কোনে কৰিছে শংকৰ আৰু মাধৱ মহাপুৰুষ দুজনাই কৰিছে কিয় কৰিছে ঐ আমি যাতে ৰামায়ণ শাস্ত্ৰভাগ পঢ়ি ৰাম তত্ত্বৰ ঈশ্বৰীয় আনন্দখিনিৰ ভাগ আমি যাতে ল'বলৈ যত্ন কৰোঁ কিন্তু আমাৰ এতিয়া ৰামায়ণ পাঠ পৰ্যালোচনা হোৱাৰ কথা আমি শুনিবলৈকে নাপাওঁ ৰামায়ণ অধ্যয়ন নকৰিলে ৰামক জানিব জানো নেজানে হয়নে বাৰু কৃষ্ণৰ মাতৃ দুগৰাকী এগৰাকী হ'ল যশোদা সিগৰাকী দৈৱকী ৰামৰ মাতৃ কেইগৰাকী ৰামৰ মাতৃ তিনিগৰাকী এগৰাকী কৌশল্যা এগৰাকী কৈকেয়ী সিগৰাকী সুমিত্ৰা কিয়নো দুগৰাকী আৰু তিনিগৰাকী মাতৃ ঈশ্বৰে লৈ দেখুৱাইছে ভগৱান ৰামে কৈছে যিসকল মমতাময়ী যিসকল জ্ঞানময়ী আৰু যিসকল ভক্তিময় কৰ্মময়ী এইসকল মোৰ মাতৃ সেইটো কাৰণে জ্ঞানৰ দেৱী হ'ল কোন কৌশল্যা কৌশল্যা মানে আত্মজ্ঞান কৈকেয়ী কৈকেয়ী মানে নিষ্কাম কৰ্ম নিষ্কাম কৰ্ম ৰামৰ মাতৃয়েহে কৰিব জানে সুমিত্ৰা সুমিত্ৰা মানে সেৱা আৰু সমৰ্পণ হয়নে ৰাম তত্ত্ব বুজিবলৈ দিছে আমাক তিনিগৰাকী ভাৰ্যা কিন্তু স্বামী এজন স্বামী কোন দশৰথ এই 10টা ইন্দ্ৰিয় এখন ৰথৰ নিচিনাকে আমাৰ মনটো সদায় টানি আছে কলৈ টানি আছে 3টা বৃত্তিলে এটা জ্ঞান এটা কৰ্ম এটা সেৱা এই সকলোবিলাকৰ লক্ষ্য আৰু উদ্দেশ্য কি বেদৰ সাৰটোক যাতে আমি পাব পাৰোঁ হয়নে বেদৰ সাৰ কি বেদৰ সাৰ হ'ল ৰাম সেইটো কাৰণে ৰাম আমাৰ আত্মা লক্ষ্মণ এই আত্মাৰ প্ৰতি ধাৱমান আমাৰ মনটো সেইটো কাৰণে লক্ষ্য আৰু মন আত্মাৰ প্ৰতি লক্ষ্য আৰু মন যদি ধাৱমান হয় এয়া ভকতি হৈ যায় সেইটো কাৰণে ভল এই ভকতি হলে আমাৰ বিকাৰ ৰূপী শত্ৰু নাথাকে সেইটো কাৰণে শত্ৰু ৰাম তত্ত্ব ৰামায়ণত হয়নে সেইটো কাৰণে ৰামৰ গুৰু দুজন কোন কোন এজন ব্ৰহ্ম ঋষি বশিষ্ঠ আৰু এজন ৰাজ ঋষি বিশ্বামিত্ৰ বিশ্বৰ অমৃতখিনিক যি যজ্ঞৰ যোগেদি মন্থন কৰে সেইজন বিশ্বামিত্ৰ পানৰ তত্ত্বত প্ৰতিষ্ঠা হৈ জীৱৰ যি জীৱৰ ধৰ্ম দেহৰ যি ধৰ্ম এইবিলাকক যি বশ কৰি ৰাম তত্ত্বক যি প্ৰত্যক্ষ কৰাই দিব পাৰে সেইজন হ'ল বশিষ্ঠ সেইটো কাৰণে বশিষ্ঠৰ ভাৰ্যা হ'ল কোন অৰুন্ধতী কাৰ কন্যা কৰ্দম ঋষিৰ কন্যা দেৱাহুতিৰ কন্যা মানৱ যদি পিতৃপুৰুষ মনুৰ নাতি এই বশিষ্ঠ ক'ৰ পৰা উৎপত্তি হৈছিলে ব্ৰহ্মাৰ প্ৰাণৰ পৰা ব্ৰহ্মাৰ প্ৰাণৰ তত্ত্বৰ পৰা এজন ঋষিৰ জন্ম হৈছিলে এই ঋষিজন হ'ল বশিষ্ঠ এই বশিষ্ঠ হ'ল ৰামচন্দ্ৰৰ গুৰু ৰাম মানে পৰমাত্মা পৰমাত্মাৰ তত্ত্বই হ'ল কি প্ৰাণ এই প্ৰাণৰ তত্ত্বই হ'ল বশিষ্ঠ সেইটো কাৰণে দশইন্দ্ৰক বশ কৰিবলৈ হ'লে পীতাম্বৰৰ চৰণ সেৱা কৰিব লাগিব
পীতাম্বৰ হ'ল প্ৰাণৰ তত্ত্ব। সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক কি বুলি কৈছে? প্ৰাণ প্ৰভু পীতাম্বৰ তুমি দূৰ কৰি আছা মায়া, তোমাৰ নিকটে নাহি মায়া। অকণমান ৰাম তত্ত্বও ক'ব লাগিব। যিহেতু মহাপুৰুষীয়া নামঘৰত ভাগৱত পাঠ পৰ্যালোচনা এইবাৰ প্ৰথম হৈছে, এই ঠাইখনক আপোনালোকে ঈশ্বৰৰ কথাৰে অকণমান শুদ্ধ আৰু পবিত্ৰ কৰাৰ যি প্ৰয়াস কৰিছে, হয়নে? এই প্ৰয়াস যাতে অখণ্ডিত হয়। ৰামায়ণত ভগৱান ৰামচন্দ্ৰৰ ঈশ্বৰ তত্ত্ব প্ৰত্যক্ষ কৰোৱা হৈছে। বোলে কি? মই ৰাম সংসাৰী নহয়, ৰাম কি? ৰাম বনবাসী। সেইটো কাৰণে ৰাম কি? তপস্বী। ৰাম কি? মৰ্যাদা পুৰুষ। হয়নে? এই দেহটোৰ মৰ্যাদা আছেনে? নাই। এই জীৱটোৰ কিবা মৰ্যাদা আছেনে? নাই। মৰ্যাদা কাৰ? আত্মাৰ আছে। আত্মমৰ্যাদা বুলি কোৱা হয়। কিয় আত্মাৰ মৰ্যাদা আছে? কোনোদিন পৰিৱৰ্তন নহয়, কোনোদিন ক্ৰোধিত নহয়, কোনোদিন অভিমানিত নহয়, কোনোদিন খণ্ডিত নহয়, সচ্চিদানন্দ ৰূপেণ আত্মা। সেইটো কাৰণে আত্মমৰ্যাদা আমি ৰক্ষা কৰি চলিবলৈ যদি যত্ন কৰোঁ, ৰাম তত্ত্বৰ লগত আমি এক হ'ব পাৰিব লাগিব। এইটো কাৰণে ৰাম গুণত নাই, ৰাম নিৰ্গুণ নিৰাকাৰ। ৰামক গুণৰ তত্ত্বৰে বান্ধিব নোৱাৰে। সেইটো কাৰণে ৰাম বনবাসী। হয়নে? ৰামক এনে মাতিলে নাপাব, তপোময় সাধনা কৰিও ৰামক পাব নোৱাৰে। সেইটো কাৰণে ৰাম হ'ল তপস্বী। সেইটো কাৰণে ৰামৰ চৰণ সেৱা কৰিবলৈ আমি যত্ন কৰিব লাগিব। ৰামৰ চৰণ দি সেৱা কৰে সেয়া বান্দৰ। ৰামক যি ঈশ্বৰ বুলি ভাবিও যুদ্ধ কৰিবলৈ সেয়া ৰাক্ষস। হয়নে? ৰাম ইমান সুন্দৰ, কিন্তু আমি কি? আমি বিশৃংখল। আত্মা ইমান সুন্দৰ, পৰমাত্মা ইমান সুন্দৰ, আমি পৰমাত্মাৰে অংশ। আমাৰ লগত ইমান ভাজ আছে, ইমান মিছা আছে, ইমান মিঠা আছে, ইমান ভণ্ডামি আছে। এইবিলাক বিশৃংখল হয় নে নহয়? গতিকে পৰমাত্মা পৰমেশ্বৰ আমাৰ লগত থকা স্বত্তেও আমি শুদ্ধ হ'ব পৰা নাই, আমি সংস্কাৰী হ'ব পৰা নাই, আমি ভক্তিৰ তত্ত্বক আমি বৰণ কৰিব পৰা নাই। সেইটো কাৰণে ৰাম কথা, ৰামায়ণত যি আছে আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আদিকাণ্ড মাধৱ মহাপুৰুষে কৰিছে, উত্তৰা কাণ্ড শংকৰ গুৰুজনাই কৰিছে, বাকী কিষ্কিন্ধ্যা কাণ্ড, বালিকাণ্ড, এই 5টা কাণ্ড কোনে কৰিছে? মাধৱ কন্দলীয়ে কৰিছে। ৰাম তত্ত্বৰ অকণমান আভাসেৰে সৈতে আমিও অকণমান ভাগৰুৱা হৈছোঁ। সেই কৃপালো গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত আকৌ আমি আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ 1.5 ঘণ্টা সময়ৰ পাঠ আৰু পৰ্যালোচনা আগবঢ়াই আমি পাঠকদ্বয়ক বহুত সময় মৌন কৰি বহুৱাই ৰাখিছোঁ। পাঠকদ্বয়ে পুনৰ আকৌ পাঠ আৰম্ভ কৰক। আমি ভগৱন্তৰ চৰণত, আপোনাক ভকত বৈষ্ণৱৰ চৰণত পুনৰ মস্তক ৰাখি আমি এইভাগী পাঠ আৰু পৰ্যালোচনা সামৰণি সেৱা ধৰিছোঁ। জয়ত জগতগুৰু শ্ৰীমন্ত কৃষ্ণ।